নমস্কাৰ সমগ্ৰ ভাৰত তথা অসম নগাঁওবাসীলৈ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ শাৰদীয় দুৰ্গা পূজা উপলক্ষে মই আছোঁ নগাঁও চহৰৰ মাজমজিয়াত এডিবি কলেজৰ গাতে লাগি থকা যোনখন পূজা মণ্ডপ মই তাৰে কিছু দৃশ্য মই দেখাব পাই পেলাই মই অতি সুখী হৈছোঁ কাৰণ এইখন পূজা মণ্ডপতে আপোনালোকে চাব অলপ ব্যতিক্ৰমী দৃশ্য কাৰণ প্ৰত্যেকখন পূজা মণ্ডপতে কিবা নহয় কিবা এটা কনচেপ্ট থাকে কাৰণ এইখন পূজা মণ্ডপতে আপোনালোকে চাব অলপ ব্যতিক্ৰমী দৃশ্য অলপ সিহঁতৰ যোনখন কনচেপ্টটো বিবেকানন্দ পল্লী সমাজৰ যোনখন কনচেপ্ট হাতত লৈছে সঁচাকৈ জানিব লগা বুজিব লগা শিকিব লগাও কাৰণ মেইন কনচেপ্টটো খুবেই ধুনীয়া খুব ভাল লাগিছে মই একেবাৰে ওচৰৰ পৰা মই আপোনালোকক দেখাম কাৰণ যোনখন কনচেপ্ট সিহঁতে হাতত লৈছে খুব ভাল ইয়াত মেইন কনচেপ্টটো হ'ল আপোনালোকে চাব পাৰিব যে শিশু শ্ৰমিকৰ ওপৰত কেনেকৈ নিৰ্যাতন কৰে বিভিন্ন প্ৰতিষ্ঠানত বা দোকানত বা ইটা ভাটাত তাৰে কিছু দৃশ্য ইয়াত দাঙি ধৰা হৈছে খুবেই ভাল লাগিছে আৰু কামবিলাক হয়তো অলপ আমাৰ অলপ শ্ল' হৈ আছে লেহেমীয়া গতিত হৈ আছে কাৰণ আমাৰ এইখন অসমৰে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ দা হয়তো আমাৰ মাজত নাই তো তেখেতৰে শ্ৰদ্ধাঞ্জলিৰ কাৰণে অলপ কামবিলাক স্থগিত ৰখা হৈছিলে তো আজি ২৬ তাৰিখ ৰাতি আৰু মাত্ৰ এটা দিন হাতত আছে তো যিমান পাৰা গৈছে এতিয়া কাম চলি আছে মোটামুটি কাম চলি আছে আৰু আমাৰ মেইন যোনবিলাক কনচেপ্টৰ কাম যোনখিনি এইখিনি প্ৰায় হৈ গ'ল এতিয়া লাইটিঙৰ অলপ কাম চাম বাকী আছে মোটামুটি ২৭ তাৰিখে কমপ্লিট হোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে কমিটিৰ ফালৰ পৰা তো তাৰে মই কিছু ভিতৰৰ দৃশ্যবিলাক মই দেখাই আছোঁ সঁচাকৈ খুবেই ভাল লাগিছে আৰু আমি এইখন পূজা মণ্ডপত আহি পেলাই আমি নিশ্চয় কিবা নহয় কিবা এটা শিকিব পাৰিম তাৰে আশা ৰাখিছোঁ কাৰণ এইখন পূজা মণ্ডপ মই অলপ আগতে কৈছিলোঁ অলপ ব্যতিক্ৰম কাৰণ এইখন পূজা মণ্ডপত যোনবিলাক মানে ইয়াত মানে কাম কাৰুকাৰ্য বা লাইটিং পোহৰ যি মানে কৰা হৈ আছে এতিয়া হয়তো কমপ্লিট হোৱা নাই সঁচাকৈ খুব মানে এটা দেখিব লগা আৰু জানিব লগা শিকিব লগা তো ইতিমধ্যে মই আমাৰ যোনবিলাক হয়তো ইয়াত হেৰি আছে বনাই আছে কাম চলি আছে তেওঁলোকক মই শিল্পীসকলক মই সুধিছিলোঁ কৈছে নাই আজি ৰাতি হয়তো কমপ্লিট হৈ যাব গোটেইখিনি আৰু এইটো চাওক থাৰ্মকল দি পেলাই ইটা বনাইছে এনেকুৱা লাগি আছে যে আমাৰ নগাঁৱত ১ নম্বৰ ইটা এলএম ইটা তো এলএম ইটাৰ নিচিনা লাগি আছে সঁচাকৈ খুব ধুনীয়া মানে দেখিলে কিবা এটা জানিব পাৰি যে শিল্পীসকলে যে কাম কৰে যে কিমান নিখুঁতভাৱে কাম কৰে এইখন আপোনালোকে এইখন মণ্ডপত আহি পেলাই একেবাৰে 100% আপোনালোকে মানে কিবা এটা শিকিব পাৰিব মই আগতেই ক'লোঁ আৰু মই এটা আশা ৰাখিলোঁ আপোনালোকে নিশ্চয় RAB ৰোডত যি আপোনালোকক দেখাবৰ কাৰণে যি বিবেকানন্দ পল্লী সমাজে যি প্ৰচেষ্টা হাতত লৈছে সঁচাকৈ খুব ধুনীয়া তো আপোনালোকে নিশ্চয় আহিব নগাঁও প্ৰত্যেকজন মানুহকে মই মোৰ ফালৰ পৰা অভিনন্দন জনাইছোঁ আৰু প্ৰত্যেকজনক মই আমন্ত্ৰণ কৰিছোঁ আপোনালোকে নিশ্চয় আহিব আমাৰ RAB ৰোড এডিবি কলেজৰ ওচৰতে যোনখন মণ্ডপ নিশ্চয় আপোনালোকে কিবা এটা ব্যতিক্ৰমী দৃশ্য দেখিব পাৰিব আৰু কিবা এটা শিকিব পাৰিব তাৰে আশা ৰাখি পেলাই মই আজি মোৰ ভিডিঅ'খন শেষ কৰিলোঁ